পৰিষ্কাৰ কৰা প্ৰবঞ্চকক পিটিলে ৰাইজে মহামৃত্যুঞ্জয় মন্দিৰ চহৰত প্ৰবঞ্চিত মহিলাই ধৰা পেলালে চোৰক নগাঁও জিলাৰ বৰহমপুৰত গোসাইগাঁৱত সোণৰ গহনা পৰিষ্কাৰৰ নামত প্ৰবঞ্চনা কৰা লোকক উত্তম মাধ্যম সোধালে ৰাইজে সোণৰ গহনা পৰিষ্কাৰ কৰাৰ অচিলালৈ একাংশ মহিলাক ঠগ প্ৰবঞ্চনা কৰা এটা চোৰক ধৰা পেলালে এগৰাকী মহিলাই নগাঁৱৰ হুজগাঁৱৰ বিমল বৰা নামৰ এজন ব্যক্তিৰ ঘৰত 2 সপ্তাহ পূৰ্বে তেওঁৰ পত্নীৰ সোণৰ গহনা পৰিষ্কাৰ কৰাৰ চলেৰে চুৰি কৰিছিল সোণৰ গহনা কেইবাদিনো ধৰি গহনা চোৰটোক ধৰা পেলাবলৈ অনুসন্ধান কৰি থাকোতে সোমবাৰে নগাঁও গোসাইগাঁৱত ধৰা পেলালে বিমল বৰাৰ পৰিয়ালসহ পুৰণি গুদামৰ ভেৰভেৰিস্থিত মহামৃত্যুঞ্জয় মন্দিৰ পৰিদৰ্শন কৰিবলৈ অহা বিমল বৰাৰ পৰিয়ালৰ মুখামুখি হয় গহনা চোৰটোৰ সৈতে চোৰটোৱে বিমল বৰাৰ পৰিয়ালক দেখাৰ লগে লগে পলাবলৈ চেষ্টা কৰাত স্থানীয় ৰাইজে উত্তম মাধ্যম দি গতা দিয়ে আৰক্ষী উল্লেখ্য যে বহিৰাজ্যৰ একাংশ যুৱকে ঠগ প্ৰবঞ্চনাৰে বহু লোকক সৰ্বস্বান্ত কৰি আহিছে বৃহত্তৰ অঞ্চলটো নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম সোণৰ গহনা পৰিষ্কাৰ কৰা প্ৰবঞ্চকক পিটিলে ৰাইজে মহামৃত্যুঞ্জয় মন্দিৰ চহৰত প্ৰবঞ্চিত মহিলাই ধৰা পেলালে চোৰক নগাঁও জিলাৰ বৰহমপুৰত গোসাইগাঁৱত সোণৰ গহনা পৰিষ্কাৰৰ নামত প্ৰবঞ্চনা কৰা লোকক উত্তম মাধ্যম সোধালে ৰাইজে সোণৰ গহনা পৰিষ্কাৰ কৰাৰ অচিলালৈ একাংশ মহিলাক ঠগ প্ৰবঞ্চনা কৰা এটা চোৰক ধৰা পেলালে এগৰাকী মহিলাই নগাঁৱৰ হুজগাঁৱৰ বিমল বৰা নামৰ এজন ব্যক্তিৰ ঘৰত 2 সপ্তাহ পূৰ্বে তেওঁৰ পত্নীৰ সোণৰ গহনা পৰিষ্কাৰ কৰাৰ চলেৰে চুৰি কৰিছিল সোণৰ গহনা কেইবাদিনো ধৰি গহনা চোৰটোক ধৰা পেলাবলৈ অনুসন্ধান কৰি থাকোতে সোমবাৰে নগাঁও গোসাইগাঁৱত ধৰা পেলালে বিমল বৰাৰ পৰিয়ালসহ পুৰণি গুদামৰ ভেৰভেৰিস্থিত মহামৃত্যুঞ্জয় মন্দিৰ পৰিদৰ্শন কৰিবলৈ অহা বিমল বৰাৰ পৰিয়ালৰ মুখামুখি হয় গহনা চোৰটোৰ সৈতে চোৰটোৱে বিমল বৰাৰ পৰিয়ালক দেখাৰ লগে লগে পলাবলৈ চেষ্টা কৰাত স্থানীয় ৰাইজে উত্তম মাধ্যম দি গতা দিয়ে আৰক্ষী উল্লেখ্য যে বহিৰাজ্যৰ একাংশ যুৱকে ঠগ প্ৰবঞ্চনাৰে বহু লোকক সৰ্বস্বান্ত কৰি আহিছে বৃহত্তৰ অঞ্চলটো নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম গোৱালপাৰা জিলাৰ লক্ষীপুৰত অৱস্থিত আখৰেৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ITI লক্ষীপুৰ গোৱালপাৰা 2022-23 শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি চলি আছে নামভৰ্তিৰ পাঠ্যক্ৰম ইলেক্ট্ৰিচিয়ান 2 বছৰ ফিটাৰ 2 বছৰ মনত ৰাখিব ITI সমতুল্য উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ আগ্ৰহী শিক্ষাৰ্থীয়ে আজি যোগাযোগ কৰক আসন সীমিত যোগাযোগ নম্বৰ 7988289457 নাইবা 9957112979 এতিয়া সপোনবোৰ সঁচা হোৱাৰ সময় ভাৰতবৰ্ষত প্ৰায় 3 কোটি দম্পতি সন্তানহীনতাৰ সমস্যাত ভুগি আছে সন্তানহীনতাৰ উত্তৰ আছে সাৰথী IVF চেণ্টাৰ সাৰথী হস্পিটেল নলবাৰী